কলম দিলেহে নেক্সট ইয়াৰত তাৰ প্ৰডাকশ্যন ভাল হ'ব। আপেল বগৰীবোৰ নতুন ডালতহে লাগে, গতিকে আমি কলম দিবই লাগিব। কিন্তু আপেল বগৰী আমি কলম কেতিয়া দিব লাগে? এতিয়া এইজোপাহেঁত বগৰীত মোৰ মোটামুটি 30-40 কেজি মান লাগে। পশ্চিম ফালে কোনটো ডাল আছে? এই গুৰিটো মোৰ বেছি নহয়, এইটো মোটামুটি মাটিৰ পৰা, কিন্তু যাতে খাবলৈ পাওঁ সেইকাৰণে মই কি কৰোঁ, অলপ আপোনালোকৰ ঘৰত যদি আপেল বগৰী আছে তেতিয়া সময়মতে আপেল বগৰীজোপা কলম দিব লাগিব। কলম দিলেহে নেক্সট ইয়াৰত তাৰ প্ৰডাকশ্যন ভাল হ'ব। মোৰ দুজোপা আপেল বগৰী আছে, কিন্তু আপেল বগৰী আমি কলম কেতিয়া দিব লাগে? ধৰি লওক বগৰী খাই শেষ হোৱাৰ লগে লগে দিব পাৰিলে ভাল। আমি ফেব্ৰুৱাৰী মানত প্ৰায় বগৰী খাই শেষ হৈ যায়, তেতিয়াই যদি লগে লগে কলম দি দিওঁ, তাৰপিছত মাৰ্চ এপ্ৰিলৰ পৰা বৰষুণ পাই যাব ধুনীয়াকৈ, তাৰ বৃদ্ধিটো ধুনীয়া হ'ব। আৰু সদায় বগৰী কি হয়, আপেল বগৰীবোৰ নতুন ডালতহে লাগে, গতিকে আমি কলম দিবই লাগিব। আৰু মই কি কৰোঁ, মই অলপ দেৰিকৈ কলম কৰোঁ। এতিয়া আপোনাৰ জুন মাহ চলি আছে, মই এতিয়া জুন মাহতহে কলম কৰিম। কেনেকৈ কলম কৰিব লাগে মই ভিডিঅ'টোত মই দেখুৱাই যাম, আপোনালোকে সেইধৰণে কলম কৰিলে সুবিধা হ'ব। কিন্তু যদি খাই লগে লগে কলম কৰে তেতিয়া কি হয়, ডালবোৰ বহুত বাঢ়ি যায়। আৰু বহুত বাঢ়িলে কি হয়, মোৰ ইয়াত মানে চৰাই বহুত দিগদাৰ কৰে। আৰু যদি মই জালেৰে ধুনীয়াকৈ ঢাকি ৰাখিব নোৱাৰোঁ বগৰীজোপা, তেতিয়া চৰাইৰ পৰা বগৰী খাবলৈ নাপাওঁ। গতিকে মই কি কৰোঁ, অলপ দেৰিকৈ কলম কৰোঁ গছজোপা, যাতে ডালবোৰ কমকৈ বাঢ়ে। আৰু কমকৈ বাঢ়িলে মই জালেৰে ধুনীয়াকৈ ঢাকিবলৈ সুবিধা হয়, কাৰণ ইমানো বগৰী নালাগে মোক খাবৰ কাৰণে। এতিয়া এইজোপাহেঁত বগৰীত মোৰ মোটামুটি 30-40 কেজি 50 কেজিমান লাগে, কিন্তু যদি ইমান লাগিও খাবলৈই নাপাওঁ, চৰাই চব অনিষ্টই কৰে, ঢাকিবই নোৱাৰোঁ, তেতিয়াতো লাভ নাই। গতিকে মোৰ 10-15 কেজি লাগিলেও হ'ব, সৰুৱে হৈ থাকক গছজোপা, কিন্তু যাতে খাবলৈ পাওঁ, সেইটোৱেই। সেইকাৰণে মই কি কৰোঁ, অলপ দেৰিকৈ কলম কৰোঁ। এতিয়া মই আপোনালোকক দেখুৱাম মোৰ এই বগৰীজোপা কিমান ওখ। এইজোপা ইয়াৰ গুৰিটো, আৰু এই বগৰীজোপা যথেষ্ট ওখ আৰু যথেষ্ট বহল হৈ যায়। ইয়াৰ ডালবোৰ বহুত দূৰলৈকে ফেৰ মেলে, আৰু মই এজোপাৰ ঢাকি ৰখাৰ মানে কোনো সুবিধাই নাই। আৰু লগত আৰু এজোপা আছে, এইজোপাও যথেষ্ট বহল হৈ যায়। যদি মই সোনকালে কলম কৰি দিওঁ তেতিয়া যথেষ্ট বহল হৈ যায়, সেইকাৰণে মই অলপ দেৰিকৈ কলম কৰোঁ। এতিয়া আপোনালোকক মই কলম কৰি দেখুৱাম কি প্ৰচেছত। এনেকুৱা গৰম দিনত যদি আপুনি কলম কৰিবলৈ ভাল প্ৰপাৰ টেকনিকটো নাজানে, তেতিয়া কি হ'ব, গছজোপা মৰি যোৱা বা দুখ পোৱা চান্সটো বহুত থাকিব। গতিকে ইয়াৰ প্ৰচেছ আছে। যদি আমি ফেব্ৰুৱাৰী মানত কলম কৰিলোহেঁতেন, একেবাৰে কলম সম্পূৰ্ণ ডালবোৰ কাটি দিলেও একো প্ৰব্লেম নাই। কিন্তু এতিয়া যিহেতু খুব গৰম, গতিকে ইয়াক এটা প্ৰচেছত কলম কৰিব লাগিব। মই আপোনালোকক দেখুৱাই যাম, আৰু সেই প্ৰচেছত কৰিলে গছজোপাও ইমান কষ্ট নাপায়, ক্ষতি নহয়। আৰু সময়ত তেতিয়া মানে কি, যেতিয়া অহা নেক্সট ছিজনৰ বগৰী লাগিব, গছজোপা কমকৈ ডাঙৰ হ'ব, আৰু সেয়া মই ধুনীয়াকৈ ঢাকি ৰাখিব পাৰিম। এতিয়া মই আপোনালোকক কলম কৰাৰ প্ৰচেছটো দেখুৱাই যাম। এই গছজোপাকে মই এতিয়া আপোনালোকক কলম কৰি দেখুৱাম। প্ৰথমতে আমি গছজোপা চাব লাগিব পশ্চিম ফালে কোনটো ডাল আছে। মোৰ এই ডালটো পশ্চিম ফালে আছে। পশ্চিম ফালৰ যোৱা বছৰীয়া ডাল, পুৰণা ডাল নহয়, এইটো যোৱা বছৰৰ ডাল, আৰু এই ডালটো পশ্চিম ফালে আছে। তো পশ্চিম ফালৰ এটা ডাল ৰাখি আৰু বাকী যোৱা বছৰীয়া নতুন ডাল যিমান আছে, মানে যোৱা বছৰ ওলোৱা ডাল যিমান আছে চব কাটি পেলাম। ইয়াত এটাও নাৰাখোঁ, চব কাটি পেলাম। এইবোৰ চব যোৱা বছৰীয়া ডাল, যিমান আছে চব যোৱা বছৰীয়া ডাল। আৰু এইটো হৈ গ'ল মেইন গুৰিটো, এইটো পুৰণা গুৰিটো। এই গুৰিটো ৰাখিব লাগিব। এই গুৰিটো মোৰ বেছি নহয়, এইটো মোটামুটি মাটিৰ পৰা 2 ফুটমানহে ওখত আছে গুৰিটো। মোৰ মানে আঁঠুটোৰকৈ অলপ ওপৰত আছে এই গুৰিকেইটা। বাকী এই নতুন ডালবোৰ ইয়াৰ পৰাই ওলাইছে। আৰু এই প্ৰতিটো নতুন ডাল মই কাটি পেলাম, মানে যোৱা বছৰীয়া যিবোৰ ডাল প্ৰতিটো ডালেই কাটি পেলাম, একেবাৰে শেষ কৰি দিম কাটি। কিন্তু এটা পশ্চিম ফালৰ এটা নতুন ডাল থৈ দিম, আৰু সেইটো কিয় থ'ম মই অলপ পিছত ক'ম। কিন্তু বাকী যিমানবোৰ ডাল আছে এতিয়া মই সকলোবোৰ ডাল কাটি পেলাম, আৰু পুৰণা ঘাই গছজোপা ওপৰৰ পৰা সকলোবোৰ ডাল কাটিম। অকণমান মাত্ৰ 1 ইঞ্চিমানহে ৰাখিম, 1 বা 1.5 ইঞ্চি ৰাখি প্ৰতিটো ডাল মই কাটি দিম। এই ডালটো মোৰ পশ্চিম ফালৰ ডাল, এইটো ৰাখি দিম এতিয়া, আৰু বাকী যিমান আছে চব কাটি যাম। এইজোপা মোৰ ৰঙা আপেল বগৰী। এই ৰঙা আপেল বগৰীজোপাত মোৰ কাঁইট আছে, হাতেৰে চুবলৈ অলপ অসুবিধা। কিন্তু সেই ইজোপা ওখজোপা যিজোপা, সেইজোপা মোৰ সেউজীয়া আপেল বগৰী।
আৰু সেইজোপাত একেবাৰে কাৰেণ্ট নাই, সেইজোপা অলপ কলম চলম কৰিবলৈ সুবিধা। কিন্তু এই ৰঙাজোপা অকণমান অসুবিধা হয়, ইয়াত কাৰেণ্ট বহুত আছে, তথাপিতো কলমটো দিবই লাগিব। আৰু ডালবোৰ যদি বেছিকৈ ফেৰ মেলে আৰু এটা প্ৰব্লেম হয় কি, বগৰীটো বহুত লাগে ইয়াত, আৰু বগৰী বহুত লাগিলে ডালবোৰ ভাগি ভাগি যোৱা চান্স বেছি থাকে। সেইটো কাৰণে আকৌ আমি প্ৰত্যেকটো ডালত 2-3টাকৈ বাঁহৰ খুঁটি পুতিব লাগে, বান্ধিব লাগে, কামো বাঢ়ি যায়। ইমান বগৰীটো ঘৰত খাবলৈ ইমান প্ৰয়োজন নাই, গতিকে গছজোপা সৰু হৈ থাকিলে আপোনাৰ বাঁহো কমকৈ বান্ধিব লাগিব আৰু ঢাকিও ৰাখিব পাৰিম। সেইটো এটা সুবিধা আছে যদি অলপ দেৰিকৈ কলম কৰোঁ। এতিয়া প্ৰায় কলম কৰি হৈ গ'ল। এতিয়া অকল ফাইনেল ষ্টেপকেইটা আছে আৰু সেয়া মই এতিয়া আপোনালোকক দেখুৱাই যাম। এতিয়া এইজোপা চাওক, গছজোপা প্ৰায় কলম কৰি দিলোঁ। মাত্ৰ এটা ডাল ৰাখিছোঁ পশ্চিম ফালৰ, আৰু বাকী গোটেই ডালকেইটা কলম কৰি দিলোঁ। ইয়াত খালি এতিয়া মই নতুন যোৱা বছৰ যিকেইটা ডাল উলিয়াইছিলে প্ৰায় 1 বিটামান ৰাখি থৈছোঁ, 1 বিটা। সেইকেইটাও কাটিম মই এতিয়া 2 ইঞ্চি 2 ইঞ্চি বা 1.5 বা 2 ইঞ্চিয়ে ৰাখিম। বৰ্তমান মই দীঘলকৈ ৰাখিছোঁ কাৰণ দাহে কাটোতে কি হয়, জাহা তাহা কাট খাই যায় কটাৰী যেতিয়া কাটিম। এতিয়া 1.5 ইঞ্চিটো ৰাখিম, এইটো ধুনীয়াকৈ কৰত বা হেকচু ব্লেড দি ধুনীয়াকৈ লেবেল কৰি কাটিম। সেইটো কাৰণে অলপ ওপৰত কাটিছোঁ দাহে, এতিয়া আকৌ লেবেল কৰি ধুনীয়াকৈ কাটিম। এতিয়া এইজোপা হৈ গ'ল, এইডোখৰ হৈ গ'ল ঘাই গছজোপা, যিজোপা পুৰণা গছ, আৰু ইয়াৰ পৰাই ওলাইছে এইবিলাক যোৱা বছৰৰ ডাল। এইখিনি এতিয়া মই অলপ 1 বিটামান দূৰত কলম দি ৰাখিছোঁ, কটাৰীয়ে কাটিছিলোঁ। এতিয়া কিন্তু ইয়াক মই প্ৰায় 3 আঙুল মানে 1.5 পৰা 2 ইঞ্চিমান ৰাখি কাটিম। কিন্তু কাটোতে কি হ'ম, কেনেকৈ কাটিম, কাটোতে কেঁচিয়াকৈ কাটিম, মানে অলপ বেকাকৈ কাটিম, 45 ডিগ্ৰীমান পথালিকৈ কাটিম, যাতে বৰষুণ পৰিলেও ইয়াত পানী জমা হৈ নাথাকে। আৰু এনেকৈ দাহে কাটিলেও কি হয়, ইয়াত পানী জমা হোৱাৰ চান্স বহুত বেছি, মানে পানী খুব টানিব এইটোৱে। পানী যদি বেছিকৈ ইয়াত ৰাখি এইটো সোমাই যায়, তেতিয়া কি হয়, ডালটো পাছলৈ পচি যোৱা চান্স থাকে। বগৰী লাগোতে ধৰক ই কমজুৰি হৈ যাব, পচি যাব, আৰু ডালবোৰ ভাগি যাব বা মৰি যাব। সেইকাৰণে কি হয়, আমি অলপ সমানকৈ ধুনীয়াকৈ দাহে কাটিলে ইয়াত খবলা খবলি হৈ থাকে। যেতিয়া কওঁতে কাটিম সমানকৈ কাটিম, আৰু পথালিকৈ কাটিলে ইয়াত পানী কোনো কাৰণতে ৰখি নাযায়, আৰু এই আগটো ধুনীয়া হৈ থাকিব। আৰু ইয়াৰ পৰাই এই 1.5-2 ইঞ্চি ভিতৰৰ পৰাই নতুন নতুন পোখা ওলাব, আকৌ তাতে বগৰী লাগিব। এতিয়া চাওক, কওঁতে কটাৰ কাৰণে, হেকচুৱে কটাৰ কাৰণে ই একদম ধুনীয়া হৈছে, মিহি হৈছে, ইয়াত কোনো ফাটনা নাই, ফাটি মেলি যোৱা নাই। আৰু এইটো কটাৰীয়ে কাটিছিলোঁ, কেনেকৈ ফাটি চিটি গৈছে। গতিকে কটাৰীয়ে ফাইনেলটো মানে সদায় আমি পৰাপক্ষত কওঁতে কাটিব লাগে। প্ৰথমতে সুবিধা অনুযায়ী মই কটাৰীয়ে কাটি ল'লোঁ, এতিয়া কিন্তু ফাইনেলত কওঁতে কাটিব লাগে। এইবোৰ চব কেনেকৈ ফাটি চিটি গৈছে, দাহে কাটিলে বহুত বেয়া হয়। গতিকে ফাইনেলত সদায় কওঁতে কাটিব লাগে। আৰু এইটো মই অলপ 45 ডিগ্ৰীমান এংগুলত কাটিছোঁ। ইয়াত এতিয়া পানী জমা নহয়, আৰু পানী জমা নহ'লে এইফালেদি পানীও সোমাই নাযায়, আৰু পানী সোমাই নগ'লে এই ডালটো ভাল হৈ থাকিব। আৰু এনেকৈয়ে বাকীকেইটাও মই এতিয়া কাটি ল'ম। তাৰপিছত এই পশ্চিম ফালৰ ডালটো কিয় ৰাখিলোঁ সেইটো কওঁ। আজিকালি যিটো গৰম, বহুত সাংঘাতিক ৰ'দ, আৰু এতিয়া জুন মাহতো যথেষ্ট গৰম। গতিকে আগবেলা ৰ'দটো গছজোপাই সহ্য কৰিব পাৰিব, কিন্তু দুপৰীয়াৰ পৰা পাছবেলা ৰ'দটো গছজোপাই সহ্য কৰিব নোৱাৰিব। গতিকে পশ্চিম ফালৰ দুপৰীয়াৰ পৰা প্ৰায় আবেলিলৈকে যিটো ৰ'দ আহিব, সেই ৰ'দটো এই পশ্চিম ফালৰ ডালটোৱে ধুনীয়াকৈ এই ডালটোৱে ছাঁ পেলাই ৰাখিব। তেতিয়া কি হ'ব, এই য'ত য'ত কাটিছিলোঁ সেইডোখৰ জেগা অলপ হ'লেও মানে ঠাণ্ডা হৈ থাকিব, সুবিধা হ'ব নতুনকৈ পোখা গজিবলৈ, বা পোখা গজিলেও তাত মানে কি হয়, ৰ'দটোৱে কাৰাকৈ নপৰিব ৰ'দটো। সেইটো কাৰণে মই এটা ডাল ৰাখি থৈছোঁ। আৰু এই ডালটো ৰখা আৰু এটা কাৰণ আছে, যিহেতু ইমান গৰম, একেবাৰেই গছজোপা মৰি যাব পাৰে। এনেইতো বগৰী গছ সহজে নমৰে, তথাপিও মৰিও যাব পাৰে যিটো গৰম। গতিকে এটা ডাল ৰাখি থৈছোঁ, এই ডালটোৰ পৰা ফটোচিনথেচিছ হৈ থাকিব। যিটো পাতে খাদ্য তৈয়াৰ কৰে, সেই পাতৰ খাদ্যৰ প্ৰচেছটো যদি চলি থাকিব লাগে, তেতিয়া এটা হ'লেও ডাল ৰাখিবই লাগিব। ঠাণ্ডা দিনত নাৰাখিলেও হৈ যায়, কিন্তু গৰমকালি যদি আমি কলম কৰোঁ, তেতিয়া এটা হ'লেও ডাল ৰাখিব লাগিব, পাত থকা ডাল। আৰু যেতিয়াই মোৰ এই কলম কৰা নতুন ডালবোৰত পোখা ওলাই যাব, মোটামুটি 1 ফুটমান যেতিয়া ইয়াৰ নতুন পোখা ওলাব, তেতিয়া মই সেই 1 ফুটমান পোখা ওলোৱাৰ পাছত
এই পশ্চিম ফালৰ ডালটো কাটি দিম। তেতিয়া কি হ'ব, একেবাৰে পাত নাইকিয়া হৈ নাযায় গছজোপা। অলপ হ'লেও মানে পাতৰ যিটো কাম সেই গছজোপাই কৰি থাকিব পাৰিবই। তাৰ এইফালে পাত ওলাই যোৱাৰ পিছত সিফালে মই ডালটো কাটিম, কিন্তু একেবাৰে সম্পূৰ্ণৰূপে পাত নাইকিয়া কৰি নিদিওঁ। আমি যদি ঠাণ্ডা দিনতো কলম কৰোঁ তেনেকৈ এটা ডাল ৰাখি থ'লে ভালেই, গছজোপাই ইমান কষ্ট নাপায়। কিন্তু সম্পূৰ্ণ কাটি দিলেও ঠাণ্ডা দিনত ইমান অসুবিধা নাই। কিন্তু যিহেতু মই গৰমকালি কলম কৰিছোঁ, গতিকে এটা ডাল ৰাখিবই লাগিব। আৰু বাকীকেইটা যেতিয়া ডালত পোখা নতুনকৈ ওলাব, 1-1.5 ফুট পোখা ওলাই তাত পাত 2-4 শিলা হ'ব, তাৰপিছত মই এইটো ডাল কাটি দিম। তাৰপিছত এইটো ডাল সেই আগৰ ভাগে চুটিকৈ কাটি দিম, আৰু ইয়াতো পিছত পোখা ওলাই যাব, একো প্ৰব্লেম নহয়। আজি ভিডিঅ'টোত আপেল বগৰীৰ কলমৰ ওপৰত ইমানখিনিকে ক'লোঁ। আৰু যদি আপোনালোকৰ কিবা জানিবলৈ শিকিবলৈ আছে তেতিয়া মোক কমেণ্টত সুধিব, মই নিশ্চয় তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ইমানখিনিকে ক'লোঁ, ধন্যবাদ।